6, No one saving 6 on the leg side. 4, Runs away to the boundary. আকৌ 6. In all the way. এনেধৰণৰ প্ৰতিটো 6-4ত বেটিং চলিছে হাজাৰ হাজাৰ টকাৰ। খ্যাতনামা খেলুৱৈৰ উইকেটৰ বিনিময়ত লাখ লাখ টকাৰ বাজি চলিছে এতিয়া জুৱাৰ বজাৰত। IPL আৰম্ভ হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে IPL জুৱা। বাদ পৰি ৰোৱা নাই অসমো। ৰাজ্যখনৰ গুৱাহাটী, বৰপেটা, তিনিচুকীয়া IPL জুৱাৰ হটস্পট। গুৱাহাটী, বৰপেটা আৰক্ষীয়ে চলিত বৰ্ষত IPL জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাইছে যদিও জালত পৰা নাই। কিন্তু তিনিচুকীয়া আৰক্ষীয়ে চলালে এটা সফল অভিযান। ছত্তীশগড়ৰ পৰা আহি তিনিচুকীয়াত এটা RCC ঘৰ ভাড়াত লৈ আৰম্ভ কৰিছিল IPL বেটিং। অকল IPL বেটিঙেই নহয়, বিভিন্ন চাইবাৰ ক্ৰাইমত জড়িত এইকেইটা অভিযুক্ত। অকল বহিৰাজ্যৰেই নহয়, অসমৰো একাংশ দগাবাজে নঙলা খুলি মাতি আনি চকী পাৰি বহুৱাই লুণ্ঠনৰ দস্তাবেজ গঢ়িবলৈ দিলে। চাওক এই দৃশ্য। আৰক্ষীয়ে অভিযান চলাইছে সেইটো ঘৰত। জব্দ কৰিছে 150খন ATM কাৰ্ড, 66খন বেংক পাছবুক, 17টা মোবাইল ফোন, 20টা সিম কাৰ্ড আৰু বহুতো। মোটামুটি তেওঁলোকৰ ওচৰত প্ৰায় 150খনতকৈ অধিক ATM কাৰ্ড পাইছোঁ। তাৰপিছত আমি প্ৰায় 66খন আমি বেংক পাছবুক পাইছোঁ, চেকবুক পাইছোঁ, প্ৰায় 20টাতকৈ বেছি আমি সিম কাৰ্ড পাইছোঁ, 17টা মোবাইল ফোন পাইছোঁ। চ' এইটো চাই এইখিনি বস্তু এতিয়া তেওঁলোকে কাৰ বস্তু কেনেকৈ তেওঁলোকৰ অধীনলৈ আহিছে গোটেইখিনি আমি তন্নতন্নকৈ ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে আমি সবিশেষ কৰিব ভালকৈ ক'ব পাৰিম। তিনিচুকীয়া আৰক্ষীৰ মতে গেংটো আন্তঃৰাজ্যিক IPL বেটিং চক্ৰ বুলি নিশ্চিতি দি আৰক্ষীয়ে লগতে স্পষ্ট কৰি দিয়ে যে আন চাইবাৰ ক্ৰাইমৰ সৈতেও জড়িত এই দলটো। কিন্তু যিহেতু এইখিনি বস্তু তেওঁলোকৰ লগত পোৱা গৈছে, চ' এইটো এটা ডাঙৰ আৰু ছত্তীশগড়ৰ মানুহ আমি ইয়াত পাইছোঁ, তিনিচুকীয়াৰ লোকেল মানুহ আছে। চ' এটা ইণ্টাৰ ষ্টেট যিটো জেনেৰেলি আমাৰ ধাৰণা হয় যে চাইবাৰ ক্ৰাইম এটা অৰ্গেনাইজ ক্ৰাইম আৰু তাত বিভিন্ন স্তৰত বিভিন্ন ষ্টেটৰে হওক, ইণ্টাৰ ষ্টেট বা হয়তো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গেং অপাৰেট কৰে। চ' এই গোটেইখিনিয়ে মোটামুটি ইয়াত আমাৰ কানেক্ট হৈছে। এতিয়াও কেউটা দগাবাজৰ ইতিহাস খুচৰি আছে তিনিচুকীয়া আৰক্ষীয়ে। প্ৰবঞ্চনাৰ জালখন কেনেদৰে পেলায়, প্ৰবঞ্চনাত ঠগবাজিৰ প্ৰক্ৰিয়া কি বা টাৰ্গেট কেনে পৰ্যায়ৰ লোকক কৰে, সকলো তথ্য বিচাৰি আৰম্ভ হৈছে তদন্ত। আৰক্ষীৰ স্পষ্ট কথা, প্ৰবঞ্চক আৰু প্ৰবঞ্চিত দুয়ো আহিব তদন্তৰ আওতালৈ। যিহেতু IPL বৰ্তমান চলি আছে, সেইকাৰণে বেটিঙৰ এটা তাত কণ্ট্ৰিবিউশ্যন থাকিব পাৰে। কিন্তু অকল বেটিঙেই নহয়, তেওঁলোকে আৰু বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইমৰ লগত জড়িত বুলি আমি এনে আমাৰ যিটো প্ৰাৰম্ভিক খবৰ আছিল, আৰু এতিয়া যিহেতু আমি ইমানখিনি বস্তু তেওঁলোকৰ কব্জাৰ পৰা পাইছোঁ, চ' সেইটো কাৰণে তেওঁলোকে হয়তো আৰু বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইমৰ লগত জড়িত থাকিব লাগে। হয়তো ভিক্টিম থাকিবই তিনিচুকীয়া বা বিভিন্ন জেগাত। চ' যিমানে আমি ইনভেষ্টিগেশ্যন কৰিম, আমি ভিক্টিমছ আৰু একিউজ দুয়োটাকে আমি সমানে আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰিম। সমগ্ৰ তদন্ত অতি চালুকীয়া পৰ্যায়ত। আৰক্ষীৰ আশা কিছুখণ্ডতে সাপ ওলাব পাৰে। বিষয়টো অৱগত কৰোৱা হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ক। এতিয়া অপেক্ষা মাথো তদন্তৰ শেষলৈ। কেমেৰাত হিমাংক প্ৰধানৰ সৈতে তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।